উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ শুভাৰম্ভণি তথা প্ৰাক্তন সতীৰ্থ সন্মিলন আজিৰ পৰা আৰম্ভ হৈছে। এয়া আমাৰ এক বহু আকাংক্ষিত আজিৰ দিনটো আৰু ইতিমধ্যে আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। তাৰ পিছতে আমি পতাকা উত্তোলন, বিদ্যালয়ৰ পতাকা উত্তোলন, লগতে প্ৰাক্তন সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন বিদ্যালয় প্ৰধান মাননীয় শ্ৰী ভূষণ চন্দ্ৰ চহৰীয়াদেৱ আৰু আমাৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাৰায়ণদেৱে উত্তোলন কৰিলে। এই পতাকা উত্তোলনৰ পিছতেই আমি বিভিন্ন কাৰ্যসূচী যেনে গছপুলি ৰোপণ, আমাৰ স্মৃতি দৰ্পণ, লগতে আজিৰ এই বিশেষ আমাৰ কাৰ্যসূচী মহাৰাজত জয়ন্তীৰ লাইখুঁটা স্থাপনো আমাৰ প্ৰথম এই বিদ্যালয়ৰ মেট্ৰিকুলত মাননীয় তনুৰাম চহৰীয়াদেৱে সম্পন্ন কৰিলে। আৰু তাৰপিছত আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এই অনুষ্ঠানৰ লক্ষ্য আমাৰ এইটোৱেই নহয় যে আমি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা, ইয়াৰ লগতে আমি বৰ্তমানৰ প্ৰজন্মক এক আদৰ্শ হিচাপে এই অনুষ্ঠানটি দাঙি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আৰু লগতে বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সজাগতামূলক এক বক্তৃতা অনুষ্ঠানো আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানত সন্মানীয় ডক্টৰ পাৰ্থ ফুকন মহন্তদেৱ আহি এই অনুষ্ঠান আৰম্ভ কৰিছে, তেখেতৰ ভাষণ আৰম্ভ হৈছে। আৰু সন্ধিয়া আমি ৰাখিছোঁ প্ৰাক্তন সতীৰ্থসকলে যাতে স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পুৰণি দিনলৈ ঘূৰি গৈ কৰ্মব্যস্ততাৰ মাজত যি দিন কটাই আছে সেইবিলাকৰ পৰা কিছু পৰিত্ৰাণ লৈ অলপ ফূৰ্তি কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰাক্তন সতীৰ্থ সন্মিলন আয়োজন কৰিম সন্ধিয়াৰ ভাগত আৰু লগতে এক সাংস্কৃতিক অনুষ্ঠানো আৰম্ভ কৰিম। অহা কাইলৈ আমাৰ বিশেষ কাৰ্য। মই এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্লাছ প্ৰাক্তন GS, লগতে এই বিদ্যালয়ৰ মই প্ৰাক্তন শিক্ষকো আছিলোঁ। প্ৰথমতে মোৰ ইয়াতেই শিক্ষক হিচাপে আৰম্ভণি হৈছিল। যি নহওক, এইখন বিদ্যালয়ৰ প্ৰতি যিটো টান আমাৰ, এইটো হৃদয়ৰ টান, ইয়াক কেতিয়াও নুই কৰিব নোৱাৰি। ইয়াৰ পৰাই আমি শিকিছোঁ মাটিৰ মানুহ হ'বলৈ, কেনেধৰণে আমি বৌদ্ধিক চিন্তা চৰ্চাৰে সমাজখনক আগুৱাই নিব পাৰোঁ। এই চিন্তা চৰ্চা শিৰগত কৰি আমি সতীৰ্থ সন্মিলন তথা মহাৰাজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটো দেহে কেহে লাগি আছোঁ। ভগৱানৰ ওচৰত আমি ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ, কাৰণ বৌদ্ধিক চৰ্চা, আধ্যাত্মিক বিকাশ অকল এটা সুকীয়াকৈ কৰা বস্তু নহয়, এটা সামাজিক প্ৰচেষ্টাৰ বস্তু। আশা কৰোঁ বিজ্ঞান, সাহিত্য, সমাজ সংস্কৃতিৰ ক্ষেত্ৰত এই বুঢ়া অঞ্চলে বৃহত্তৰ বুঢ়ালৈ ৰূপান্তৰিত হৈছে। ক্ৰমে ই সমগ্ৰ অসমত জনপ্ৰিয় হৈ উঠিব। আজি মহাৰাজত জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন আৰম্ভ হৈছে। আপোনালোকে দেখা পাইছে দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ এক কাৰ্যসূচী লৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পশ্চিমবংগলৈ অঞ্চলৰ গতিকে পুৰণি এই বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ে ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিলে, সোণালী জয়ন্তী অনুষ্ঠিত কৰিলে আৰু এতিয়া মহাৰাজত জয়ন্তী অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু খুব 1-1.5 বছৰ পিছতেই আমি মহাৰাজত জয়ন্তী উলহ মালহেৰে আৰম্ভ কৰিম। কিন্তু আমি আগতীয়াকৈ এই শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰিলোঁ এইকাৰণেই যে এই পুৰণি স্কুলখনক আজি পৰ্যন্ত আন্তঃগাঁথনি এতিয়ালৈকে উন্নত হোৱা নাই। ইয়াত বহু চৰকাৰে আহিছে, কিন্তু দৰং জিলাৰ পশ্চিম এই প্ৰান্তৰ থকা এই বিদ্যালয়খনত তেওঁলোকৰ কোনো মন কাণ দিয়া নাই। ইয়াত হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ল, কিন্তু এই হায়াৰ ছেকেণ্ডাৰীটোকো সম্পূৰ্ণ পূৰ্ণ পৰ্যায়ত তেখেতসকলে আজিলৈকে নকৰিলে। গতিকে এনেধৰণৰ বহুত সমস্যা আছে, যিবোৰ সমস্যাৰ কাৰণে এই বিদ্যালয়খন আগবাঢ়ি যাব পৰা নাই। এয়ে আমি ভাবিছোঁ যে এই মহাৰাজত জয়ন্তী যদি আমি আগতীয়াকৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে ইয়াৰ আন্তঃগাঁথনিৰ লগতে ইয়াৰ যি হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰা এই বিষয়বোৰ নিশ্চয় আমি ইয়াত সম্পূৰ্ণ কৰিম। যেতিয়া মই গম পালোঁ যে মৰমৰ ভণ্টি শেৱালী নাথে অন্য এক যাত্ৰা নামৰ এখন উপন্যাস লিখিছে আৰু খুবেই আনন্দিত হৈছোঁ, কাৰণ তাই সৰুকালিৰে পৰা পঢ়াত মেধাসম্পন্ন ছোৱালী আছিলে আৰু কলেজীয়া অৱস্থাতো তাই যথেষ্ট ভালেই আছিলে। আৰু অৱশেষত যেতিয়া শিক্ষয়িত্ৰী বৃত্তিত তেওঁ শিক্ষকতা বৃত্তিত জড়িত হ'ল আৰু তেনে এক মহান পবিত্ৰ বৃত্তিত জড়িত হৈ বিদ্যায়তনিক কাম কাজ সম্পাদন কৰাৰ উপৰিও তেওঁ ঘৰুৱা এগৰাকী ভাল গৃহিণীও। ইমান ব্যস্ততাৰ মাজত তেওঁ যে এখন অসমীয়া উপন্যাস লিখি পেলাই আমাৰ ৰাইজৰ আগত তুলি দাঙি ধৰিছে, তাৰ কাৰণে তেওঁক মই ভণ্টি হিচাপে সদায় জীৱনত উৎসাহ দি
লিখিছোঁ, মই বাতৰি কাকত বা ফেচবুকত এনেকৈ বহুকেইখন লিখিছোঁ, কিন্তু মোৰ প্ৰকাশ হৈছে মোৰ প্ৰথম এইখন অন্য এক যাত্ৰা, এইখন বনলতা ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰিছে। তেওঁলোকৰ মাখন হাজৰিকা সোঁৱৰণী উপন্যাস পদ্ধতিটোতে মই বিশেষভাৱে নিৰ্বাচিত হৈছিলোঁ। তেওঁলোকে সম্পূৰ্ণ নিজা খৰচত তেওঁলোকে প্ৰকাশ কৰিছে। তেওঁলোকৰ ওচৰত মই ধন্যবাদ, তেওঁলোকৰ বদনীয়তাৰ কাৰণে মই আজি এইখিনি পাইছোঁ। মোৰ আছে, মোৰ পাণ্ডুলিপি মোৰ 5খন আছে। অহা বছৰ এখন প্ৰকাশ পোৱাৰ কথা মণিকূটৰ পৰা, সেইখন মণিষা ইতিমধ্যে ফেচবুকত কৰিছে, সেইখন কাম কৰা ছোৱালী হিচাপে আছিলে। এইখন ইতিমধ্যে মই গম পাইছোঁ যে তেওঁলোকৰ পৰা মই গম পাইছোঁ যে বহুতে আঁকোৱালি লৈছে, এইটো মোৰ কাৰণে ভাল খবৰ। আৰু মই বিচাৰোঁ যে সকলোৱে পঢ়ক, সমালোচনা কৰক, নিৰ্মূল সমালোচনা কৰক, মোৰ ভুলখিনি দেখুৱাই দিয়ক। যিহেতু কিতাপ হিচাপে প্ৰথম, মই বিচাৰোঁ যে তেওঁলোকৰ সমালোচনাখিনিও মই আন্তৰিকতা দিয়ে গ্ৰহণ কৰিম। আমাৰ ভণ্টি শেৱালী নাথে যি অন্য এক যাত্ৰা এখন উপন্যাস তেখেতে যথেষ্ট কষ্ট কৰি আজি আমাৰ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ। শেৱালী নাথ ভণ্টি হিচাপে তাই যথেষ্টখিনি সৰুৰে পৰাই অধ্যয়ন কৰিছিল, বাহিৰা কিতাপৰ প্ৰতি ধাউতি আছিল, পঢ়া শুনাৰ প্ৰতি ধাউতি আছিল। আৰু তাৰপিছতো তাই শিক্ষকতা বৃত্তিত জড়িত হৈও, গৃহিণী হৈও ফেচবুকৰ জৰিয়তেও তেখেতৰ গ্ৰন্থ যথেষ্টখিনি সমাদৰ পাইছোঁ। ইয়াৰ আগতে তেওঁ মাখন হাজৰিকা কিবা উপন্যাস তেনেকুৱা আমি পাই থাকোঁ, তাতো তাই যথেষ্টখিনি সমাদৰ লাভ কৰিছে। আমি পঢ়ুৱৈ হিচাপে আমি সদায় উৎসাহ দিওঁ। মই প্ৰতিটো লিখনিয়ে পঢ়োঁ শেৱালীৰ। প্ৰথম যেতিয়া এই খবৰটো পাওঁ আমি উৎসাহ দিছোঁ শেৱালী নাথক, আৰু ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে আমি